এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যুৱক যুৱতীসকলৰ বাবে এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো অসম চৰকাৰে যুৱক যুৱতীসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল অসম অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি। তো এইখন আঁচনিত কোনবোৰ যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব, আবেদনৰ পিছত কি লাভ হ'ব, যদি আপোনালোকে আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ সবিশেষ প্ৰথমে আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে অসম অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 26 ডিচেম্বৰ 2019 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভ আৰম্ভ কৰে। এই আঁচনিখন পৰিচালনা কৰে বিত্ত বিভাগ চৰকাৰী তৰফৰ পৰা। অসম চৰকাৰৰ তৰফৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী শিক্ষা ঋণৰ ওপৰত 50,000 টকা পৰ্যন্ত ঋণ ৰাজ সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে এই আঁচনিখনে ফেডাৰেল বেংক আৰু HDFCৰ দৰে সকলো বাণিজ্যিক বেংক আৰু লগতে অসমৰ ভিতৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ দৰে আঞ্চলিক গ্ৰাম্য বেংককো সামৰি ল'ব। এই আঁচনিৰ উদ্দেশ্য হৈছে শিক্ষা ঋণৰ ওপৰত ৰাজ সাহায্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদান কৰাত উৎসাহিত কৰা। তাৰপিছত কোৱা হৈছে আবেদনকাৰী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ঋণৰ 25% আদায় দি ৰাজ সাহায্যৰ বাবে কৰিব পাৰিব আবেদন। অসম ৰাজ্যৰ স্থায়ী বাসিন্দাৰ ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল যুৱক যুৱতী বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন আঁচনিত আবেদন কৰিব, এইখন আঁচনিৰ জৰিয়তে 50,000কৈ টকা প্ৰদান কৰিব ৰাজ সাহায্যযুক্ত ঋণ। তো লাভালাভৰ ভিতৰতো কিন্তু কোৱা হৈছে চৰকাৰী তৰফৰ পৰা প্ৰতিজন ছাত্ৰৰ বাবে 50,000 টকা পৰ্যন্ত ঋণৰ ৰাজ সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে কিন্তু আৰ্থিক দিশটো বেয়া, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদনৰ কি কি যোগ্যতা এতিয়া লাগিব আপোনালোকক জনাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আবেদনকাৰী ছাত্ৰজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে স্বীকৃতি দিয়া ৰাজ্যৰ ভিতৰত যিকোনো অনুসূচিত বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰাম্য বেংকৰ পৰা শিক্ষা ঋণৰ সুবিধা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। তো তাৰপিছত আপোনালোকক জনাইছোঁ আবেদনৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তো নথি পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে ছাত্ৰজনৰ পাছপোৰ্ট আকাৰৰ ফটো। 2 নম্বৰত কোৱা হৈছে ছাত্ৰজনৰ আধাৰ কাৰ্ড। 3 নম্বৰত কোৱা হৈছে পিতৃ মাতৃৰ পৰিচয়ৰ প্ৰমাণপত্ৰ। 4 নম্বৰত কোৱা হৈছে বেংক ঋণৰ নথি। তাৰপিছত ঠিকনাৰ প্ৰমাণপত্ৰ, আৱাসিক বা বাসস্থানৰ প্ৰমাণপত্ৰ, লগতে পূৰ্বৰ শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ। ইয়াৰ পিছত কোৱা হৈছে পেন কাৰ্ড আৰু বেংকৰ বিৱৰণ। এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তো আবেদন কেনেকৈ কৰিব লাগিব এই বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক এইখন আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব সেয়া বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে কিন্তু অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো আপডেটটো এতিয়া আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব।
তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণোদয়ৰ উপ সমিতিৰ সৈতে অৰুণোদয় 3.0 পদ্ধতিৰ বিষয়ে পৰ্যালোচনাৰ হেতু এক বৈঠকত মিলিত হয়। বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 জৰিয়তে এই সামাজিক সুৰক্ষা আঁচনিত সকলো যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰাৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ আলোচনা কৰে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তো যিসকল যোগ্য হিতাধিকাৰীয়ে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল যোগ্য হিতাধিকাৰীৰ কাৰণে আহি গৈছে ভাল খবৰ, কিয়নো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে কিন্তু 2024-25 চনৰ বাজেটৰ সময়ত অৰুণোদয় আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইখন সিদ্ধান্ত মৰ্মে 2024 চনত কোনবোৰ মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব সেয়া আপোনালোকক জনাই দিছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে 2024-25 চনৰ বাজেট ঘোষণাৰ সময়ত অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছিল। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ লাভালাভ মহিলাৰ উপৰিও তৃতীয় লিংগৰ দিব্যাংগজন ব্যক্তিৰ বাবে সম্প্ৰসাৰণ। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী 2024 চনত মহিলাসকলৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগসকলেও কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। ইয়াৰ লগতে আৰু কোৱা হৈছে যিসমূহ পৰিয়ালত এইবোৰ বেমাৰ থকা সদস্য আছে বেমাৰবোৰৰ নাম এতিয়া আপোনালোকক জনাই দিছো। ইয়াতে কোৱা হৈছে বাওনা অৱস্থা বা চেৰিবেল পালচি, থেলেচেমিয়া, হেমোফিলিয়া, কুষ্ঠ ৰোগ বা অটিজিম স্পেক্ট্ৰাম বিকাৰৰ দৰে স্থিতিত ভুগি থকা ব্যক্তি যদি আপোনালোকৰ পৰিয়ালত আছে তেন্তে আপোনালোকেও কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। ইয়াৰ লগতে অসম চৰকাৰে আকৌ ঘোষণা কৰিছে যে এইবাৰ 2,50,000 দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তো বলক আমি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ ফালে আগবাঢ়ি যাওঁ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে আজি সোমাই দিব নেকি টকা। তো এই বিষয়ত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট জনাই দিছো। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজি কিন্তু অসম চৰকাৰে 10,000কৈ টকা সোমাই নিদিয়ে। তো বহুতেই কিন্তু ভিডিঅ' বনাই আছে যে আজি আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই যাব। তো এইবোৰ ভিডিঅ' চাই আপোনালোকে বিশ্বাস নকৰিব, আজি কিন্তু অসম চৰকাৰে 10,000কৈ টকা সোমাই নিদিয়ে। অসম চৰকাৰে কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অমুক তাৰিখে 10,000কৈ টকা সোমাই দিব। তো আপোনালোকে সঁচা খবৰ যদি জানিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো আত্মসহায়ক গোটৰ সকলোখিনি সঁচা খবৰ মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে আকৌ আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মহিলাই 31 জুলাই তাৰিখৰ ভিতৰত কৰি লওক আবেদন।